31 ডিচেম্বৰ ৰাতি বুলি কেঁচাই কেঁচাই মাংস খাবলৈ লৈছোঁ। নহয় নহয় দেই, ধেমালিহে কৰিছোঁ। এয়া আলু, হাঁহ মাংস লগতে মুৰ্গী মাংস একেলগে মই মেৰিনেট কৰিবলৈ লৈছোঁ। বাকী সকলোৱে কামে কামে ব্যস্ত হৈ আছে। নতুন এটা ভিডিঅ' মাজলৈ আটাইকে স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। লগতে সকলোৱে আহি থকা দিনসমূহ ভালে কুশলে যায় যাতে তাৰে কামনা কৰিছোঁ। প্ৰথমতে 31 ডিচেম্বৰ দিনাখন ৰাতি মাংস মেৰিনেট কৰি আছোঁ। নতুন বছৰ সোমাইছে, সকলোৱে দিনবোৰ ভালে কুশলে যাওক। লগতে আমি বেলেগ আঁতৰত গৈ পেলাই পিকনিক নেখাওঁ, মানে ঘৰৰ ছাদৰ ওপৰতে আমাৰ কৰ্মচাৰীসকল লগতে আমাৰো ফেমিলি 4জন আছোঁ। মোৰ ল'ৰা ছোৱালী মানুহটো টোটেল মানুহ আমি 15টা আছোঁ। মানে 15টাৰ কাৰণে খানা বনাই আছোঁ। প্ৰথমতে এতিয়া আমাৰ কাৰিকৰ ল'ৰাটোৱে বনাই আছে হাঁহৰ পেটু লগত ব্ৰইলাৰ পেটু অলপ মিক্স কৰি দিছে। এটা ব্ৰইলাৰো আনিছিলে মানে আজি মানে মাংস। প্ৰথমতে এতিয়া পেটুখিনিকে ভাজি লৈছে। তেহেঁতি বোলে কিবা লগত খাব গম পাইছে সকলোৱে। বিশেষকৈ এতিয়া মই মাছ মাংস বনাবলৈ ৰেডি হৈছোঁ আৰু বাকী পেটুখিনি ভাজি লওঁ বুলি কৈছে। মই বোলো ঠিক আছে, প্ৰথমতে পেটুখিনিকে ভাজি লওঁ। আদা নহৰু জোখমতে দিছে, হালধি নিমখ দিছে। আগতে মেৰিনেট কৰিয়ে থৈছোঁ বাৰু। যিয়ে নহওক শেষত এটা বস্তু মিশ্ৰণ কৰিব লাগিব। যিহেতু পেটু তেনেই অকণমান মানুহ আছে, সিহঁতি 8জন। বন্ধাকবি মিহি মিহিকৈ বন্ধাকবি কাটি মিশ্ৰণ কৰি এতিয়া সুন্দৰকৈ পেটুখিনি ভাজি আছে। মই আকৌ সেইদিনাখন ধৰক আপোনালোকলৈ ৰাতি দেৰি হোৱাৰ বাবে ব্লগটো আগবঢ়াব নোৱাৰিলোঁ। অকণমান দেৰিয়ে হৈ গ'ল আজি। যি কি নহওক একেলগতে আটাইখিনি যোগ কৰি দিছোঁ। 31 ডিচেম্বৰ 1 জানুৱাৰী। এয়া গৰম মছলা মিক্স কৰি দিছে। শেষত এতিয়া ধুনীয়াকৈ বন্ধাকবিৰ লগত পেটুখিনি বনাই প্ৰায় হৈ গ'ল। এতিয়া বনাবলৈ লৈছোঁ মুৰ্গী মাংসখিনি বনাই লওঁ। অলপকৈ আটাইকেইটা ৰেচিপিয়ে মানে আপোনালোকক দেখুৱাই দিছোঁ আৰু লগতে আপোনালোকেও চাওক, এনজয় কৰক। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই। আপোনালোকে কেনেধৰণে খাইছে অকণমান কমেণ্ট কৰি জনাব দেই। যিসকলে ভিডিঅ' দিয়ে তেওঁলোকৰ ভিডিঅ'টো মই চামেই বাৰু। যিয়ে নহওক এতিয়া মুৰ্গী মাংসখিনি ফ্ৰাই হৈ আছে। এয়া গোটা ফ্ৰাই হ'ব। লেগ পিচ দুটামান দেখিছে নহয়, সেয়াও মানে এনেই আৰু ষ্টাইলতে ল'ৰাটোৱে খাবৰ বাবে দি দিছে। আদা নহৰু পেষ্ট লগতে আৰু বিভিন্ন ধৰণৰ বস্তু মিশ্ৰণ কৰা হ'ব বাৰু। আপোনালোকে চাই থাকক। খোৱা মানুহ ঢেৰ, সেইবাবে নিজৰ মতে মানে বনোৱা হৈছে আৰু যোনে যেনেকৈ ভাল পায়। ধৰক আজিৰ দিনটোত মুৰ্গী মাংস গোটা ফ্ৰাই খাবলৈ ভালেই লাগে, নহয়নে বাৰু? আপোনালোকে এনেধৰণে খায়নে কমেণ্ট কৰিব দেই। লগতে আজি ৰাতি মানে কেইবাটাৰো ধৰক ৰেচিপি হৈছে। মুৰ্গী মাংস এভাগ, হাঁহ এভাগ, লগতে আপোনাৰ আছে এতিয়া আলু যোগ কৰিছোঁ অকণমান ভাজি লোৱাৰ পাছত। এতিয়া আলু অলপ সৰুকৈ কাটি যোগ কৰিছোঁ। আজি মানে আলুখিনি অসমীয়া আলু হয়, আমাৰ গাঁৱৰে মানুহ এজনে দিছিলে। শেষত এতিয়া দি দিলোঁ ধনিয়াখিনি পকি গ'ল বুজিছেনে। বৰাখিনি লোৱা আছিলে, ভাবিলোঁ বোলো অলপকৈ ইয়াত অকণমান বেছিকৈ দি খাই দিয়া যাওক। এয়া ধুনীয়াকৈ দেখুৱাই দিছোঁ, এনেকুৱা ধৰণৰ হৈছে। নিশ্চয় আপোনালোকে পচন্দ হৈছে যেন বুলি ভাবিছোঁ আৰু মোৰ ৰেচিপিবিলাক আপোনালোকে চাই। এতিয়া বনাবলৈ লৈছোঁ হাঁহ। প্ৰথমতে পিঁয়াজ, এয়া নহৰু, তাৰপিছতে অলপ আদা। প্ৰথমতে মছলাখিনি বনাই ল'ম, তাৰপাছতহে হাঁহখিনি যোগ কৰিম। হাঁহ মানে চীনা হাঁহ হেৰাম দেই। এয়া গৰম মছলা, হালধি দিয়াৰ পাছতহে মছলাখিনি ৰংটো আহে। অৱশ্যে মাংসখিনি মেৰিনেট কৰা আছে। ইয়াত মই ওলকবিখিনি আগতীয়াকৈ কুকাৰত বইল কৰি ল'লোঁ। বইল নকৰিলেও হয়, কিন্তু মই অকণমান বইল কৰি লৈছোঁ আৰু ওলকবি দি বনাম আজি হাঁহ। আলু কেইপিচমান দি দিছোঁ ডাঙৰকৈ। হাঁহৰ ৰং সলাইছে আৰু চীনা হাঁহে দেই, পাতি হাঁহ নহয়। আমাৰ ঘৰত পাতি হাঁহ খোৱা নহয় যেনিবা, সেইবাবে চীনা হাঁহকে আনিলোঁ আৰু এয়া এতিয়া মাছ ভাগতে দি দিলোঁ আদা অলপ দি দিয়াৰ লগতে
মাংসখিনিৰ পৰা তেল ওলাবলৈ আৰম্ভ কৰিছে এনেকুৱাতে এতিয়া মই দি দিলোঁ জালুক যিহেতু ঠাণ্ডা বহুত পৰিছে জালুক অলপ দি দিছোঁ লগতে আকৌ এতিয়া বিলাহীও দি দিছোঁ অলপ মানে আলু বিলাহী ওলকবি চব দিছোঁ আৰু হাঁহটো তেনেই কোমলীয়া হাঁহ বৰ বিশেষ মানে তেল থকা হাঁহ নহয় আৰু বৰ বিশেষ তেল থকা বস্তু খোৱা নহয় আমাৰ তেল থকা কিবা মাংস আনিলেও মই ধৰক অকণমান টেঙা মিশ্ৰণ কৰি দিওঁ দৈ মিশ্ৰণ কৰি দিওঁ এনেধৰণে কৰি দিওঁ মানে বৰ বিশেষ তেল থকা বস্তু খাবলৈ ল'ৰা ছোৱালী মই আটাইকেইটাই শকত মানুহটোহে অকণমান ক্ষীণ তথাপিতো তেওঁ ডায়েবেটিছ আছে সেইবাবে আমি বৰ বিশেষ তেল দি নাখাওঁ অকণমান দেৰি এতিয়া বিলাহীখিনি মানে গলিবলৈ দিছোঁ লাহেকৈ দিলোঁ গৰম পানী এয়া ওলকবি খুব ধুনীয়াকৈ এতিয়া উতলিব ৰেচিপিকেইটা পচন্দ হ'ল নাই আপোনালোকৰ জনাব যদিহে পচন্দ হ'ল লাইক কমেণ্ট শ্বেয়াৰ কৰিব মানে খানাটো খোৱাৰ উপৰিও মই এনেধৰণে ৰেচিপিকেইটা আগবঢ়ালোঁ আজিলৈ আহিছোঁ বাই বাই